সম্মানীয় সর্বভারতীয় সংযুক্ত গণতান্ত্রিক মোর্চার সাংসদ ডক্টর আদিসান সাহেব, কেন্দ্রীয় কমিটির জ্যেষ্ঠ উপসভাপতি আব্দুল কাদের সাহেব, মুফতি আব্দুল হক সাহেব, আব্দুল রৌফ সাহেব আৰু সাধারণ সম্পাদক প্রশাসনিক হাফিজ বশির আহমেদ কাসিম সাহেব প্রমুখে বিধায়কসকল, দলীয় সতীর্থ যুৱ মোৰ্চা, মহিলা মোৰ্চা, ছাত্ৰ মোৰ্চা সভাপতি সমন্বিতে আপুনি সবে অৱগত যে আজি সর্বভারতীয় সংযুক্ত গণতান্ত্রিক মোর্চার 16তম প্রতিষ্ঠা দিবস। আমি 15 বছর অতিবাহিত কৰিলোঁ। আমি 16 বছৰ ভৰি দিম আজি, কিন্তু আমাৰ 16 এনিভাৰ্চাৰী। আৰু সেই হিচাপত আমাৰ গোটেই অসমত আমি এটা কাৰ্যসূচী দিছোঁ। অসমৰ প্ৰতিটো জিলাত, প্ৰতিটো সমষ্টিত আজি এই দিনটো আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। আৰু আমি কেন্দ্ৰীয় অফিচত আজি আমি যথেষ্ট সংখ্যক কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত আমি 16তম পাৰ্টিৰ এনিভাৰ্চাৰী সেইটো পালন কৰিবৰ কাৰণে আমি ইয়াত যোজা হৈছোঁ। প্ৰথম কাৰ্যসূচী হিচাপে যিহেতু আমাৰ পতাকা উত্তোলন আছে, আৰু এই পতাকা উত্তোলনৰ কাৰণে মই অনুৰোধ কৰিম প্ৰথম পতাকা উত্তোলন হৈ যাওক, তাৰপিছত কথা অলপ পাতিম। ফাৰ্ষ্ট পতাকা উত্তোলন হৈ যাওক। আৰু পতাকা উত্তোলনৰ কাৰণে এই মুহূৰ্তত মই আমাৰ কাৰ্যকৰী সভাপতি শ্ৰী ৰাধেশ্যাম বিশ্বাস ডাঙৰীয়া, জ্যেষ্ঠ উপসভাপতি মৌলানা আব্দুল কাদের কাসিম সাহেব, আৰু আমাৰ সাধাৰণ সম্পাদক প্ৰশাসনিক হাফিজ বশির আহমেদ কাসিম সাহেব, আমাৰ কেন্দ্ৰীয় কমিটি আৰু জ্যেষ্ঠ উপসভাপতি আছে মুফতি আব্দুল হক সাহেব, গোটেইখিনিক আমি অনুৰোধ কৰিছোঁ যৌথভাৱে আপোনালোকে এই আমাৰ আজি 16তম যিটো প্ৰতিষ্ঠা দিৱস সেই পতাকা উত্তোলন কৰিব বুলি আমি আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু আমাৰ সহযোগ কৰিব আউল মতি সাহেব, সভাপতি আব্দুল আউল সাহেব। স্যার অলপ পিছুৱাই দিয়ে আৰু স্যার অলপ পিছুৱাই দিয়ে মুফতি সাহেবক স্যার বান্ধি দিয়ক, স্যার বান্ধি দিয়ক, হ'ব ঠিক কৰি দিব। বাস আমার কেন্দ্রীয় কমিটির যে পুরানা সভাপতি আব্দুল কাদের সাহেব, মুফতি সাহেব, আমার প্রশাসনিক সাধারণ সম্পাদক আনোয়ার সাহেব, ছাত্র মোর্চা, যুব মোর্চা এবং উপস্থিত আমার বিভিন্ন বিধায়কসকল আৰু আমার বিভিন্ন দায়িত্ব অহা আমার কেন্দ্রীয় কমিটির সদস্যবৃন্দ, আজি আমার কারণে এটা ভাল দিন। কারণ আজি 15 বছৰ আগত আজিৰ দিনত আমাৰ দলটো অসমত জন্ম হৈছিল। এই জন্ম হোৱাৰ পাছত আজি 16 এনিভাৰ্চাৰী, পাৰ্ট এনিভাৰ্চাৰী আমি পালন কৰি আছোঁ। এবং এই ভিতৰত আমার দলে বহুতকারী সাংসদ, বিধায়ক বিভিন্ন কর্মসূচি লৈ, এনআরসি লৈ বিভিন্নভাৱে আমাৰ দলে নিপীড়িত বঞ্চিত মানুহৰ কাৰণে কাজ কৰি আহিছে। আজিৰ দিনত আমি ভগৱান আমি তেখেতৰ ওচৰত চবেই মিলি প্ৰাৰ্থনা কৰি আমাৰ দলটো যাতে আৰু দীঘলী জীৱন লাভ কৰে, অসমৰ মানুহৰ ৰাজ্যৰ সেৱা কৰে আৰু নিপীড়িত বঞ্চিত মানুহৰ এটা বিৰাট প্লেটফৰ্ম হৈ যিটো কৰি আহে। নেক্সটত আমাৰ নিৰ্বাচন আহি আছে। আমি আজিলৈ কৰা গোটেই আমি কচম খাম যে আমি নেক্সট ইলেকশ্যন যেনে তেনে জিকিব লাগে। অসমত এটা ছুপাৰ পাৱাৰ হিচাপে আমি আহিম, এইটোৱেই আল্লাহ ভগৱানে কৰি আমাৰ ঐতিহাসিক মুহূর্তত উপস্থিত আমার দলের কার্যকরী সভাপতি সভাপতি সমন্বিত কেন্দ্রীয় আৰু
আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে বিভিন্ন জিলাৰ পৰা অহা আমাৰ সন্মানীয় ব্যক্তিসকল। আজি ব্যক্তিগতভাৱে এটা কথাত ভাল লাগিছে যে আজিৰ পৰা 15 বছৰ আগতে 2005 চনৰ এই দিনটোত এই তাৰিখটোত আমি যেতিয়া গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত মনীষীৰ পবিত্ৰ মুখেৰে আমাৰ দলৰ নামটো ঘোষণা হৈছিল আৰু সিদিনাখন আমি অসম ৰাজ্যৰ কাৰণে অসম মাতৃৰ কাৰণে যিখিনি কাম কৰি যাবলৈ সংকল্পবদ্ধ হৈছিলোঁ, আজি গৌৰৱ অনুভৱ কৰিছোঁ যে আমি শাসক পক্ষত যাব নোৱাৰিলেও বিৰোধী পক্ষত থাকি আমাৰ সেই উদ্দেশ্য সেই লক্ষ্যখিনি আমি 100% নহ'লে অধিকাংশখিনি আমি ইতিমধ্যে এচিভ কৰিবলৈ সক্ষম হৈছোঁ আৰু অনাগত দিনত আমাৰ সন্মুখত সুযোগ সুবিধা আহি আছে। আমি আজি এই সুযোগত আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ যে অনাগত দিনত আমাৰ সেই মিছন আমাৰ সেই লক্ষ্যক আমি উপনীত হ'বলৈ সৰ্বতো প্ৰকাৰে এই দলৰ এই পতাকাৰ তলত আমি সকলোৱে একগোট হৈ সকলো ধৰণৰ ভিন্নতা সকলো ধৰণৰ মত পাৰ্থক্যৰ পৰা আঁতৰি আহি ঐক্যমতত আমি সংগ্ৰাম কৰি যাব লাগে। এই সংকল্পৰে মই প্ৰকাশ কৰিছোঁ। আমাৰ দলৰ উপসভাপতি মুফতি আব্দুল হক চাহাব তথা আমাৰ আব্দুল কাদিৰ চাহাব, সাধাৰণ সম্পাদক সাংগঠনিক আমিনুল ইছলাম, মহিলা মৰ্চাৰ সভানেত্ৰী বীণা দৈমাৰী ডাঙৰীয়ানী, আমাৰ মোৰ সতীৰ্থ বিধায়ক মিজানুৰ ৰহমান, সমন্বিতে দলীয় নেতৃবৃন্দ আৰু কৰ্মকৰ্তাসকল, আজি আমি দলৰ 15 বছৰ সম্পূৰ্ণ কৰিলোঁ, 16 বছৰত ভৰি দিছোঁ আৰু বোধহয় আজিৰ দিনত যিমান আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ ফ্লাগ পতাকা উত্তোলনত শ্বহীদ হৈছে আগতে হোৱা নাছিল। আজি আমি দল আৰম্ভ কৰোঁতে এজনো স্বয়ং সম্পূৰ্ণভাৱে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত সন্মতি প্ৰকাশ কৰা কিছু সংখ্যক মানুহ আছিল। আমি 100 জন মানুহৰ দল পঞ্জীয়নভুক্ত কৰাৰ বাবে এফিডেভিটৰ কাৰণে আমি ডিব্ৰুগড়ৰ পৰা ধুবুৰীলৈকে বহুত কষ্ট কৰিবলগীয়া হৈছিল। আপোনালোকৰ সকলোৰে উমৈহতীয়া প্ৰচেষ্টাৰ ফলত আজি আমি দলৰ এনেকুৱা এটা স্তৰত উপনীত হৈছোঁ যে আজি যোৱা নিৰ্বাচনত আমি 13%তকৈ অধিক ভোট লাভ কৰিছোঁ। 6 চনত 9%তকৈ অধিক ভোট লাভ কৰি আমি 10 জন বিধায়ক পাইছিলোঁ। 11 চনত আমি 12%তকৈ অধিক ভোট পাই 18 জন বিধায়ক পাইছিলোঁ আৰু 16 চনত আমি 13%তকৈ অধিক ভোট পাই আমি 14 জন বিধায়ক নিৰ্বাচিত কৰিবলৈ সমৰ্থ হৈছোঁ। ঠিক একেৰাহে আমি 3বাৰকৈ প্ৰথমে এজন, তাৰপিছত 3 জন, তাৰপিছত 1জন আমি সাংসদো নিৰ্বাচন কৰিবলৈ সমৰ্থ হৈছোঁ। আমাৰ যি উদ্দেশ্য নিষ্পেষিত, নিপীড়িত, নিৰ্যাতিত মানুহৰ সাংবিধানিক যি অধিকাৰ আছে সেই অধিকাৰখিনি আদায় কৰি দিয়াই দলৰ মূল লক্ষ্য আৰু এই কথাখিনি আমি গোটেইখিনি যদি আমি এতিয়ালৈকে লাভ কৰিব পৰা নাই, কিন্তু আমি আমাৰ যি বৈষম্যৰ বলি হোৱাৰ কথাখিনি আমি সংসদত তথা বিধানসভাত উত্থাপন কৰিবলৈ সমৰ্থ হৈছোঁ। আজি আমি আমাৰ যিখিনি লক্ষ্য উদ্দেশ্য আছে সেই লক্ষ্য উদ্দেশ্যখিনিত আমি উপনীত হোৱাৰ প্ৰায় ওচৰ চাপি আহিছোঁ। আমি আৰু অতি নিষ্ঠাৰে আৰু অতি সংযতভাৱে আমি আগুৱাই যাব লাগিব। সেইকাৰণে ইয়াত উপস্থিত সকলো কৰ্মীক মই দলৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে ধৈৰ্যৰ সৈতে 15টা বছৰ আমাৰ দলৰ লগত থাকিব আৰু অহা দিনতো আমি আৰু অতি সক্ৰিয় আৰু শক্তিশালী ৰূপে আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি আমি আজিৰ এই ঐতিহাসিক দিনত আমি ল'ব লাগিব আৰু আমি ইনশাআল্লাহ লৈছোঁ। আমি এনেকৈ আগুৱাই যাম। মৌলানা বদৰুদ্দিন আজমল চাহাবৰ কাৰণে আমি সকলোৱে দোৱা কৰিছোঁ যাতে তেখেতৰ আয়ু বৃদ্ধি হয়
তেখেতৰ শাৰীৰিকভাৱে আৰু সুস্থ হয় আৰু সঠিক আৰু শক্তিশালী ৰূপে যাতে তেওঁ আমাক নেতৃত্ব দিব পাৰে, সঠিক দিশ নিৰ্ণয় কৰি দিব পাৰে, এই আশা ৰাখি মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ।